Hello and welcome to my YouTube channel Vlogs with Rikuras. আশা কৰো সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তথা চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ আপোনালোকৰ সুবিধা হোৱাকৈ আসাম আৰ্ট এণ্ড কালচাৰ আৰু লগতে আসামিজ লিটাৰেচাৰৰ কিছুমান গুৰুত্বপূৰ্ণ MCQs আপোনালোকৰ বাবে যুগুতাই আনিছো। আৰু আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট নম্বৰ 8 আসামিজ লিটাৰেচাৰ আৰ্ট আৰু কালচাৰৰ ওপৰত। আৰু এই ভিডিঅ'টোৱে আগন্তুক হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব তাতো সহায় কৰিব বুলি আশা কৰিছোঁ। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। বলক আজিৰ MCQsখিনি আৰম্ভ। প্ৰথমটো প্ৰশ্ন হৈছে দ্য আৰ্কিটেকচাৰেল ষ্টাইল ইউজ ইন দ্য টেম্পল অফ আছাম আৰ মষ্টলি অফ। অসমৰ মঠ মন্দিৰসমূহত যি নিৰ্মাণৰ ক্ষেত্ৰত শৈলী ব্যৱহাৰ কৰা হৈছিল সেই শৈলীটো আছিলে বেছিখিনি শৈলীয়ে কি ব্যৱহাৰ কৰা হৈছিলে আৰু তাৰ উত্তৰটো হৈছে নাগাৰা ষ্টাইল। এইটো উত্তৰ ভাৰতৰ শৈলী হয়। এই শৈলীটোতেই অসমৰ যিমানবোৰ মঠ মন্দিৰ আছে তাৰে বেছি সংখ্যক মঠ মন্দিৰ এই ষ্টাইলতেই বনোৱা হৈছে। কুৱেশ্যন নম্বৰ 2 হু হেল্পড আত্মাৰাম শৰ্মা টু প্ৰিণ্ট দ্য ফেমাছ বুক ধৰ্মপুস্তক, যিখনক আমি বাইবেল বুলিও জানো আৰু সেইখন হৈছে অসমৰ ছপা পুথি প্ৰথমখন ধৰ্মপুস্তক বুলি। এইখন লিখি উলিয়াওঁতে আত্মাৰাম শৰ্মাদেৱক কোনে সহায় কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উইলিয়াম কেৰী, তেখেতে সহায় কৰিছিল। কুৱেশ্যন নম্বৰ 3 দ্য ফাৰ্ষ্ট আছামিজ ছায়েন্স মেগাজিন ৱাজ। অসমৰ প্ৰথমখন বিজ্ঞান ভিত্তিক আলোচনীৰ নাম হৈছে উত্তৰটো হৈছে বিজ্ঞান জেউতি। বিজ্ঞান জেউতি বা বিজ্ঞানৰ জেউতি নামটো মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 4 when was the first Assamese magazine on science the বিজ্ঞানৰ জেউতি পাব্লিছ। অসমৰ প্ৰথমখন বিজ্ঞানৰ আলোচনী বিজ্ঞানৰ জেউতি নামেৰে এখন কেতিয়া প্ৰথম পাব্লিছ হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1961 চনত। কুৱেশ্যন নম্বৰ 5 the famous author of the book শৃংখল। শৃংখল নামৰ জনপ্ৰিয় কিতাপখনৰ বা গ্ৰন্থখনৰ লিখক আছিলে উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াদেৱ। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 6 হু ইজ কল্ড এজ ৱাল্টাৰ স্কট অফ আছাম। ৱাল্টাৰ স্কট হিচাপে অসমৰ কোনগৰাকী সাহিত্যিকক জনা যায় উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ আৰু তেখেতক আমি কি বুলি জানো ঔপন্যাসিক সম্ৰাট বুলি জানো। তেখেতৰ এখন বিখ্যাত উপন্যাসৰ নাম হৈছে মিৰি জীয়ৰী, ভালকৈ মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7 হু ইজ কল্ড এজ কলংপৰীয়া কবি। অসমৰ কোনগৰাকী সাহিত্যিক বা কবি কলংপৰীয়া কবি বুলি আমি জানো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ হ'ব দেৱকান্ত বৰুৱা, তেখেতক আমি কলংপৰীয়া কবি বুলিও জানো। দ্য ফেমাছ এণ্ড অনলি বুক ৰিটেন বাই দেৱকান্ত বৰুৱা ৱাজ। দেৱকান্ত বৰুৱাদেৱে ৰচনা কৰা বা লিখি উলিওৱা একমাত্ৰ আৰু জনপ্ৰিয় কিতাপখনৰ নাম হৈছে উত্তৰটো হ'ব আপোনালোক সকলোৱে হয়তো জানে যে এনচাৰ হৈছে সাগৰ দেখিছা। এইখন এখন কবিতা পুথি হয় আৰু সাগৰ দেখিছা নামৰ এটা ধুনীয়া কবিতা তেখেতে লিখিছিলে। কুৱেশ্যন নম্বৰ 9 হু ফাৰ্ষ্ট কমেণ্টেড এবাউট দ্য আছামিজ লেংগুৱেজ। অসমীয়া ভাষাটো সম্পৰ্কে কোনগৰাকী ব্যক্তিয়ে প্ৰথমে মন্তব্য আগবঢ়াইছিল আৰু ইয়াৰ উত্তৰটো হ'ব চীনা পৰিব্ৰাজক হিউৱেন চাঙে। তেওঁ কেতিয়া আহিছিলে অসমলৈ ভাস্কৰ বৰ্মনৰ শাসনকালত, এইখিনিও মনত ৰাখিবলগীয়া তথ্য। নেক্সট কুৱেশ্যন নম্বৰ 10 হু ৱাজ দ্য ছেকেণ্ড ভাইচ চেঞ্চেলৰ অফ দ্য গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটিৰ দ্বিতীয়গৰাকী উপাচাৰ্যৰ নাম কি। প্ৰথমগৰাকী আমি সকলোৱে জানো, গতিকে দ্বিতীয়গৰাকীৰ নাম হ'ব ডক্টৰ সূৰ্যকুমাৰ ভূঞা। সূৰ্যকুমাৰ ভূঞাদেৱ আছিলে অসমৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ দ্বিতীয়গৰাকী উপাচাৰ্য। কুৱেশ্যন নম্বৰ 11 দ্য আছাম সাহিত্য সভা ৱাজ এষ্টাব্লিছড ইন 1917 হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ডোনেট ₹10 টু দিছ প্ৰেষ্টিজিয়াছ অৰ্গেনাইজেশ্যন। 1917 চনত অসম সাহিত্য সভা গঠিত হৈছিল আৰু প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভা গঠন কৰিবলৈ 10 টকা কোনে প্ৰথমে অনুদান আগবঢ়াইছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডাক্তৰ হৰেকৃষ্ণ দাস, তেখেতে 10 টকাৰে এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছিল। কুৱেশ্যন নম্বৰ 12 তোৰে মোৰে আলোকৰে যাত্ৰা এ ফেমাছ নভেল হুইচ ওন দ্য আছাম প্ৰকাশন পৰিষদ এৱাৰ্ড ইন 2005 ৱাজ ৰিটেন বাই। 2005 চনৰ
অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰা গ্ৰন্থখন হৈছে তোৰে মোৰে আলোকৰে যাত্ৰা আৰু এই গ্ৰন্থখন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰপ্ৰসাদ শইকীয়া চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱে লিখা গ্ৰন্থখন হৈছে তোৰে মোৰে আলোকৰে যাত্ৰা আৰু 2005 চনৰ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱে ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থ হৈছে জনপ্ৰিয় গ্ৰন্থ হৈছে মহাৰথী মহাভাৰতৰ কৰ্ণ চৰিত্ৰটোৰ ওপৰত ভিত্তি কৰি এই গ্ৰন্থখন লিখি উলিয়াইছিল মহাৰথী বহুত ধুনীয়া কিতাপ নেক্সট Question number 13 When is the traditional Bulbul fight held in the premises of Hoygriva Madhav Temple in Hajur Hajur Hoygriv Madhav Temple চৌহদত পৰম্পৰাগত বুলবুলি চৰাই যি যুঁজ অনুষ্ঠিত কৰা হয় সেই যুঁজখন কেতিয়া হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিউৰিং দ্য টাইম অফ মাঘ বিহুৰ সময়ত নেক্সট Question number 14 Jonki and Panay, the two popular characters were created by the novel King of Assam, Rajanikanta Bordoloi in his novel. Rajanikanta Bordoloi উপন্যাসিক সম্ৰাট গৰাকীয়ে তেখেতৰ এখন গ্ৰন্থত দুটা বিখ্যাত চৰিত্ৰ সৃষ্টি কৰিছিলে জংকি আৰু পানে বুলি গতিকে সেই গ্ৰন্থখনিৰ নাম সুধিছে আৰু সেই গ্ৰন্থখনিৰ নাম আছিলে মিৰিজিয়ৰী গ্ৰন্থখনিৰ জনপ্ৰিয় চৰিত্ৰ দুটি আছিলে জংকি আৰু পানে আৰু এই মিৰিজিয়ৰী নভেলখনৰ কাহিনীভাগ কোনখন ঠাইত বিশেষকৈ কৰা হৈছিলে কোনখন ঠাইত লৈ পেলাই আৰু সেয়া হৈছে লখিমপুৰ জিলাৰ যি সোৱণশিৰি নদী আছে তাৰ পাৰৰ ঘুনাহুটি নামৰ ঠাইখিনি ভালকে মনত ৰাখিব Next, question number 15. The main theme of the novel Mrityunjoy, written by Birendra Kumar Bhattacharya was. Birendra Kumar Bhattacharya দেৱে ৰচনা কৰা মৃত্যুঞ্জয় যিখনে প্ৰথমবাৰৰ কাৰণে অসমীয়া সাহিত্যলৈ জ্ঞানপীঠ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিলে আৰু সেই গ্ৰন্থখনৰ মূল কাহিনী ভাগ কিহৰ ওপৰত বেছ কৰি লৈ আছিলে সুধিছে ইয়াৰ উত্তৰটো হ'ব অসমৰ সেই সময়ৰ স্বাধীনতা আন্দোলন অৰ্থাৎ 1942 চনৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ আলম লৈ পেলাই এই গ্ৰন্থখনি ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে নেক্সট কোৱেশ্চন নম্বৰ 16 থিম অফ দ্য নভেল ইয়াৰু ইনকম ওয়াজ ইয়াৰু ইনকম নামৰ যিখন উপন্যাস আছে সেই উপন্যাসখনৰ থিমটো কি হয় আৰু ইয়াৰ উত্তৰটো হৈছে নাগা ৰিভল্টৰ ওপৰত এখন লিখা হৈছিলে আৰু ইয়াৰু ইনকমৰো লিখক হৈছে আমাৰ ওপৰৰ কুৱেশ্চনটোৰ লিখক গৰাকী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱ আৰু ইয়াৰো ইনকমখনে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ বাবে কি বঁটা কঢ়িয়াই আনিছে অসম সেইটো হৈছে সাহিত্য একাডেমী বঁটা এটো মনত ৰাখিব Next, question number 17. Where is the tradition of holding boating competition in the birth anniversary of Mahapurush Shankardeva? Mahapurush Srimanta Shankardevar জন্মোৎসৱৰ সময়ত কোনখন ঠাইত নাও খেল অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুৱালকুছি আমি শুৱালকুছি কি বুলি জানো নেক্সট কোৱেশ্চনটো হৈছে যে the basic script of Assamese language was অসমৰ যি অসমীয়া ভাষা আছে সেই অসমীয়া ভাষাটিৰ মূল ভিত্তি কি হয় বা মূল ভিত্তিৰ লিপিটো কোনটো হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰাহ্মী লিপি অৰ্থাৎ ব্ৰাহ্মী লিপিৰ পৰাই অসমীয়া ভাষাটো উৎপত্তি হৈছে Next, the famous book Hosti Vidyanabha was written by Sukumar Borkait on the order of the Ahom king. জনপ্ৰিয় এখন কিতাপ হৈছে হস্তি বিদ্যাৰ্ণৱ আৰু তাৰ ৰাইটাৰ আছিল সুকুমাৰ বৰকাইত এই সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱ নামৰ কিতাপখনি কাৰ আদেশত লিখি উলিয়াইছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসিংহ আহোম স্বৰ্গদেউ শিৱসিংহৰ অনুৰোধ মৰ্মে লিখি উলিয়াইছিল Next, question number 20. Bihu songs are composed in which rhythm? Bihu যিবিলাক নাম আছে বা বিহু গান আছে এই গীতবোৰ কোনটো ছন্দত কম্পোজ কৰা হৈছে হতিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দুলৰী ছন্দত এটো ভালকে মন ৰাখিব এটো প্ৰশ্ন আগৰ কোৱেশ্চনত অহা দেখা গৈছে নেক্সট দ্য পিট অফ আসাম বুলি আমি কাক জানো ইয়াৰ শুদ্ধ উত্তৰটো হয় চন্দ্ৰনাথ শৰ্মা ভালকে মন ৰাখিব Who wrote Hosti Vidyanabha? Hosti Vidyanabha নামৰ গ্ৰন্থখনি কোনে লিখিছিল অলপ আগতে আমি কৈয়ে উঠিছো হুকুমাৰ বৰকাইত তেখেতে লিখি Question number 23 The road built by Koch King Naranayana from Coach Bihar to Narayanpur was
কোচ ৰজা নৰনাৰায়ণে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ এটা ৰাস্তা সাজি উলিয়াইছিল আৰু সেই ৰাস্তাটোৰ নাম হৈছে গোহাঁই কমল আলি এইটো কুৱেশ্যনো আগৰ পৰীক্ষাত আহা দেখা গৈছে নেক্সট কুৱেশ্যন নম্বৰ 24 দ্য ডিপাৰ্টমেণ্ট অফ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আমি MIL বুলি যাক কওঁ এই মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ এটা ডিপাৰ্টমেণ্ট অসমত আছে আৰু অসমৰ কোনখন ইউনিভাৰ্চিটিত আছে এইটো প্ৰশ্ন আমাক সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিতে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ এটা ডিপাৰ্টমেণ্ট আছে Question number 25. One of the famous drama by Jyoti Prasad Agarwala was Karengor Ligiri and the two popular characters of the drama were Jyoti Prasad Agarwala Debe Rosona Kora Ekhoni বহুত জনপ্ৰিয় নাটক হৈছে কাৰেঙৰ লিগিৰি আৰু এই কাৰেঙৰ লিগিৰি নাটকখনিৰ দুটা জনপ্ৰিয় ক্যাৰেক্টাৰৰ নাম কি সুধিছে আৰু সেই দুটা আছিলে সুন্দৰ কোঁৱৰ আৰু হেৱালী সুন্দৰ কোঁৱৰ আৰু হেৱালী এই দুটা জনপ্ৰিয় ক্যাৰেক্টাৰৰ বাবে কাৰেঙৰ লিগিৰি নাটকখন আমাৰ পাঠক দৰ্শক সমাজৰ মনত একদম হাস বহি যায় গতিকে কাৰেঙৰ লিগিৰি নেক্সট কোৱেশ্চন দ্য ফাৰ্ষ্ট ড্ৰামা অফ জ্যোতি প্ৰসাদ আগৰৱালা ওয়াজ জ্যোতি প্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা প্ৰথমখনি নাটক হৈছে আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো সুনীত কোঁৱৰী নেক্সট হু ৰোট বন্দিনী ভাৰত কোনে লিখিছিল ইয়াৰ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী আমি কি বুলি জানো অসম কেশৰী বুলি জানো নেক্সট দ্য আইভৰি ক্ৰাফ্টছমেন ৱাৰ known as অসমৰ আহোম যুগৰ যিসকল হাতী দাঁতৰ অলংকাৰ গঢ়া মানুহ আছিলে তেওঁলোকক কি নামেৰে জনা গৈছিলে আৰু ইয়াৰ উত্তৰটো হৈছে বক্তাৰ খনিকৰ হিচাপে তেওঁলোকক জনা গৈছিলে Question number 29 Who first stated the Assamese কথা কবিতা or prose poem অসমৰ যি কথা কবিতা আছে অসমীয়া কথা কবিতা সেই অসমীয়া কথা কবিতা প্ৰথম কোনে আৰম্ভ কৰিছিল বা লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল বনফুল নামৰ কাব্যপুথিখনৰ বাবে গতিকে আৰু সেই কাৰণে যতীন্দ্ৰনাথ দুৱৰাদেৱক আমি বনফুলৰ কবি বুলিও জানো গতিকে আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্ন আমি লৈছো আৰু শেষৰটো প্ৰশ্ন কোৱাৰ আগতে আপোনালোকক অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওবোৰ চাই যদি ভাল পাইছে তেনেহলে নিজৰ বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব আৰু লাইক কমেন্ট আৰু দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আজিৰ ভিডিওৰ শেষৰটো প্ৰশ্ন হৈছে question number 30 the first Assamese drama translated from Shakespeare's drama was Shakespeareৰ যিবোৰ নাটক আছিলে সেই নাটকবিলাকৰ পৰা প্ৰথমখন অসমীয়া নাটক যিখন ট্ৰান্সলেট কৰা হৈছিল সেইখনৰ নাম কি শেক্সপিয়াৰৰ নাটকৰ পৰা ট্ৰান্সলেট কৰা প্ৰথমখন অসমীয়া নাটক হৈছে ভ্ৰমৰংগ নামৰ নাটকখন শেক্সপিয়াৰৰ নাটকৰ পৰাই অসমীয়ালৈ অনুবাদ কৰি উলিওৱা হৈছিল গতিকে একেটাই আছিল আজিৰ ভিডিওৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰৱৰ্তী ভিডিওত নতুন MCQs বিলাক লৈ পুনৰ লগ পাম ধন্যবাদ